মহিলা সাংবাদিকক ন্যায় দিয়ক, মহিলা সাংবাদিকক ন্যায় দিয়ক, নাহৰকটীয়া জিলা প্ৰশাসন হাই নাহৰকটীয়া আৰক্ষী হাই ডিব্ৰুগড় জিলা প্ৰশাসন হাই নাহৰকটীয়া আৰক্ষী হাই যোৱা 3 দিন আগত নাহৰকটীয়াত টিভি নিউজৰ এগৰাকী মহিলা সাংবাদিকক দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিব যোৱা সময়ছোৱাত দলবদ্ধভাৱে আক্ৰমণ কৰে ভেটাৰ মালিক তথা এটি সজাতি দলে। এই সমগ্ৰ ঘটনাটোক আমি সদৌ অসম সাংবাদিক মঞ্চই আমি গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ। আমি আজিৰ দিনটো আমাৰ বাবে কলা দিন। আজি আমি সকলোৱে কলা বেজ পৰিধান কৰি আজি আমি প্ৰতিবাদ কৰিছোঁ। মহিলা সাংবাদিকগৰাকীৰ ন্যায়ৰ দাবীত আমি প্ৰতিবাদ কৰিছোঁ। আমি এটা কথা ক'ব বিচাৰিছোঁ যে আজিৰ দিন 3 দিন উকলি গ'ল। 3 দিন উকলি যোৱাৰ পাছতো এজনো অপৰাধীক নাহৰকটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। ইয়াৰ দ্বাৰা এয়া বুজায় যে নাহৰকটীয়া আৰক্ষীয়ে অপৰাধীৰ সৈতে গোপন বুজাবুজি আছে নেকি? এয়া আমাৰ এক ডাঙৰ প্ৰশ্ন। যদি গোপন বুজাবুজি শুনে সৰ্বসাধাৰণ কাম কৰি গৈ আছে, ঠিক সেইসকল সাংবাদিকসকলক আজিৰ দিনটোত ৰাজ্য চৰকাৰে হওক বা অসম আৰক্ষীয়ে হওক বা জিলা প্ৰশাসনে হওক আমাক নিৰাপত্তা দিয়াত বেয়া। ভিডিঅ' ফুটেজ ভাইৰেল তথ্য আছে, তথাপিও কিয় নাহৰকটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে? গতিকে আমি সদৌ অসম সাংবাদিক মঞ্চ আমি আমাক আৰক্ষী প্ৰশাসনে আমাক ন্যায় প্ৰদান কৰক, অন্যথাই বুম আৰু কলম থৈ আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম। হয়, আজি সঁচাকৈ অসমত নাৰী সুৰক্ষিত নহয়। তাৰ জ্বলন্ত উদাহৰণ হ'ল যোৱা 2 দিনমান আগত নাহৰকটীয়াত যি ধৰণে এজন মহিলা সাংবাদিকে ইটা ভেটাত বাতৰি সংগ্ৰহ কৰিব গৈছিলে, তেনেক্ষেত্ৰত ইটা ভেটাৰ মালিকে সিহঁতৰ দলবদ্ধভাৱে যি ধৰণে মহিলাগৰাকীৰ ওপৰত মানে অত্যাচাৰ চলালে সেয়া আজিৰ তাৰিখত কোনো পধ্যে মানি লোৱা নহয়। সেই প্ৰতিবাদত আজি আমি ধুবুৰী জিলা KPB লগতে সদৌ অসম সাংবাদিক মঞ্চ আমি একগোট হৈ তীব্ৰ ভাষাৰে সেই কলা দিৱস আজি পালন কৰি আছোঁ ইয়াত। আৰু আমি দেখিবলৈ পাইছোঁ যে অকল সাংবাদিকে নহয়, বিভিন্ন ধৰণৰ বিভিন্ন ঠাইত মানে কিছুমান দুষ্কৃতিকাৰী আমাৰ মহিলাৰ লগতে প্ৰশাসনৰ ওপৰত মানে অত্যাচাৰ কৰা দেখা গৈছে। গতিকে এইবোৰ অত্যাচাৰ আমি কোনোপধ্যে মানি নলওঁ। গতিকে আমি আপোনালোকৰ যোগেদি অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, 24 ঘণ্টাৰ ভিতৰত যিজন মানে ভেটা মালিকে সেই মহিলা সাংবাদিক আক্ৰমণ কৰিলে তেওঁক কৰায়ত্ব কৰিব লাগে। অন্যথা আমি ধুবুৰী জিলাত বা গোটেই অসমতে ইয়াতকৈ আৰু তীব্ৰ মানে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কাৰণ মোদী চৰকাৰে ইতিমধ্যে কৈ দিছে যে নাৰী পঢ়াও নাৰী বচাও। সেই ক্ষেত্ৰত অসমৰ চৰকাৰ গৃহ বিভাগ ক'তবা নহয় ক'তবাত নাৰী সুৰক্ষা দিয়াত বিফল হৈ আছে। গতিকে আমি তীব্ৰ ভাষাৰ গৰিহণা দিছোঁ, মানে যিটো ভাষা ক'ব নোৱাৰে যে মহিলাৰ সাংবাদিকৰ ওপৰত এনেধৰণৰ আক্ৰমণ কৰিব দলবদ্ধভাৱে। গতিকে আমি এই তাৰ স্থানীয় প্ৰশাসনৰ ইয়াত সম্পূৰ্ণৰূপে মানে ফেইল হোৱা ব্যৰ্থ বুলি আমি ক'ব বিচাৰিছোঁ। কাৰণ আজিলৈকে যিহেতু কেছ ৰেজিষ্টাৰ্ড হোৱা নাই বা দুষ্কৃতি কৰায়ত্ব কৰা নাই। গতিকে আপোনালোকক যদি পুনৰবাৰ আহ্বান জনাইছে স্থানীয় প্ৰশাসনে সেই জিলাখনত যে 24 ঘণ্টাৰ ভিতৰত মানে দুষ্কৃতি কৰায়ত্ব কৰক, অন্যথা আমি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।